হয় আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বেতকুছি আঞ্চলিক ৰঙালী বিহুৰ বাকৰিত উপস্থিত আছোঁ। খুব সুন্দৰ অনুষ্ঠান চলি আছে আমাৰ যিহেতুকে ৪৯তম ৰঙালী বিহু সন্মিলনৰ অনুষ্ঠান চলি আছে। ইয়াত আমাৰ আজি অসমৰ অতিকে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী উপস্থিত হ'ব কিছু সময়ৰ পিছতেই। ইয়াত ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ কাৰ্যসূচী চলি আছে, সাংস্কৃতিক অনুষ্ঠান চলি আছে। আৰু অসমবাসী ৰাইজক আমি এটাই কথা জনাব বিচাৰিছোঁ, ৰঙালী বিহুৰ প্ৰাকক্ষণত আমি সকলোৱে যাতে একেলগে আমাৰ ৰঙালী বিহুটো উপভোগ কৰোঁ আৰু সমূহ ৰাইজলৈ পুনৰবাৰ মোৰ তৰফৰ পৰা পাৰিষদ হিচাপে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ প্ৰতিগৰাকী বিষয়ববীয়া তথা পৰিয়ালবৰ্গলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আজি যিহেতুকে আমাৰ ৪৯তম ইতিমধ্যে উল্লেখ কৰিছোঁ, ৪৯তম বৰ্ষ আমি গৰকিছোঁ। আজি এইবুলি আমাৰ শেষ নিশা সাংস্কৃতিক সন্ধিয়াৰ। আজি আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ অসমৰ অতিকে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীক। আৰু কিছু সময়ৰ পিছতে দুই এটি অনুষ্ঠানৰ পিছতে তেখেত আহি আমাৰ মাজত উপস্থিত হ'ব। দুই এটা অনুষ্ঠানৰ পিছতে তেখেতৰ সংগীতানুষ্ঠান তেখেতক আমি মঞ্চলৈ আদৰিম। আমি এবাৰ ৪৯তম আমাৰ বেতকুছি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ হৈছে। অহাবাৰ আমি ৫০তম হ'ব আৰু সোণালী জয়ন্তী হিচাপে আমি আৰম্ভ কৰিম। আৰু এইবাৰ আমি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। অহাবাৰ হয়তো আমি ৪-৫ দিনীয়া কৰিব লাগিব। আৰু সকলো ৰাইজৰ আমি সহায় সহযোগিতা পাই আছোঁ। ইয়াতে আমাৰ দাস, কোচ, তাৰোপৰি কলিতা, কাৰ্বি, বড়ো সকলো মিলি কিনে এই বিহুখন আমি কেন্দ্ৰীয় হিচাপে পালন কৰি আহিছোঁ। সাংস্কৃতিক সন্ধিয়াৰ আমাৰ বিশেষ আকৰ্ষণ হিচাপে আমি মাতিছোঁ কল্পনা পাটোৱাৰীক। আৰু তেখেতে আহি পাইছে। আমাৰ অলপ সময়ৰ পিছতে তেখেতক আমি মঞ্চত উঠাই দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।